মৰিগাঁৱৰ বিহুতলিত অৱস্থা ধৰ্মঘট যাতায়াত আৰু ব্যৱসায় অচল হোৱাৰ সন্দৰ্ভত মৰিগাঁও বিহুতলিত এঘণ্টীয়া কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট মৰিগাঁৱৰ মাজমজিয়াৰ পৰা বাছ আস্থানসমূহ অন্য স্থানলৈ স্থানান্তৰিত হোৱাত মৰিগাঁও নগৰৰ মাজমজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে যাৰ ফলত উক্ত বিষয় সন্দৰ্ভত জিলা বিষয়ববীয়াসকলৰ লগত বহুবাৰ নগৰৰ সকলো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে দল সংগঠনসমূহেও আলোচনাত মিলিত হৈছিল যদিও সেই আলোচনাৰ পৰা কোনো সুফল নোপোৱাত নগৰৰ বাছ আস্থানসমূহ মৰিগাঁও মাজমজিয়াৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰাত আজি মৰিগাঁও বিহুতলি প্ৰাংগণত মৰিগাঁও নগৰ ব্যৱসায়ী সমাজে 1 ঘণ্টাজোৰা কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে মৰিগাঁও নগৰৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰা বাছ আস্থানসমূহ পুনৰ আগৰ স্থানলৈ 72 ঘণ্টাৰ ভিতৰত স্থানান্তৰিত নকৰিলে নগৰৰ ব্যৱসায়ীসকলে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব মোৰ অনুমান স্বতঃস্ফূৰ্তভাৱে সৰহ সংখ্যক দোকানেই বন্ধ হৈ যাব এতিয়া বৰ্তমান আজিৰ তাৰিখত যিটো পৰ্যায়ত ব্যৱসায় চলি আছে ব্যৱসায়ীসকলে নিজে তাত ইনভেষ্ট কৰি থৈ দিয়াৰ কাৰণে ব্যৱসায়টো চলাই থাকিব লগা হোৱাৰ কাৰণে খালি বহি আছে এই দোকানত এনেকুৱা এটা পৰ্যায় আৰু এই পৰ্যায়ৰ পৰা যদি যাতায়াতৰ ব্যৱস্থাটো সুচল হৈ নাহে তেতিয়াহ'লে অনাগত 6 মাহৰ ভিতৰত মোৰ বোধেৰে আমি যিটো ব্যৱসায় সমাজে যিটো আমি দেখিছোঁ পৰিলক্ষিত কৰিছোঁ যে সকলো দোকানেই মানে নিজে বন্ধ হৈ যাব কোনো ক'ব নালাগে যে বন্ধ কৰক বুলি এনেকুৱা এটা পৰিস্থিতি মানে সন্মুখীন হৈ আছে বৰ্তমান আজি প্ৰায় 8 মাহ হ'ল আমাৰ পূৰ্বৰ যি আয়ুক্ত আছিল দেৱাশিষ শৰ্মা তেখেতে যি হঠকাৰী সিদ্ধান্ত ল'লে বাছ আস্থানবোৰ মৰিগাঁৱৰ পৰা আঁতৰাই লৈ গ'ল কাৰণ মৰিগাঁওখন সৰু টাউন মাত্ৰ 1.5 কিলোমিটাৰ ব্যাসাৰ্ধ এখন টাউন তাত আমাৰ যি গাঁৱৰ মানুহবিলাক আহে তেওঁলোকৰে আমাৰ দোকানবোৰ চলি আছিলে কিন্তু শেহতীয়াকৈ এই হঠকাৰী সিদ্ধান্তৰ ফলত আমাৰ টাউনলৈ বাহিৰা মানুহ অহাটো একেবাৰে বন্ধ হৈ গ'লগৈ তাৰ ফলত কি হৈছে মৰিগাঁও আমাৰ প্ৰায় 40% দোকান বন্ধ হৈ গৈছেগৈ আৰু যিখিনি জীয়াই আছে তেওঁলোকেও এনেকুৱা হৈছে কিছু দোকানৰ যাত্ৰা নহয় কিছুমানে যেনে চলি আছে কালি এজন ব্যক্তি এনেকৈ ব্যক্ত কৰিছে যে তেওঁ দোকান বন্ধ থাকিলে লাভ আছে খুলিলে লছ তাৰমানে তেওঁ কি হৈছে খুলিলে লাইনৰ বিল দিব লাগে কৰ্মচাৰী দৰমহা দিব লাগে গতিকে বন্ধ থাকিলে তেওঁ লাভ হৈছে এনেকুৱা এটা কণ্ডিশ্যন হৈছেগৈ গতিকে এই যি পৰিস্থিতি হ'ল গতিকে তাৰ আমি পৰিত্ৰাণ বিচাৰি আমি 8 মাহ ধৰি চেম্বাৰ্ছৰ কমাৰ্চৰ অধীনত যি আন্দোলন চলিল জাতীয় যুৱ ছাত্ৰ পৰিষদ আন্দোলন কৰিলে ছাত্ৰ সন্থা আমি সকলো লগতে কৰিছোঁ সকলো লগতে ব্যৱসায়ীসকল সহযোগ আছোঁ কিন্তু বৰ্তমানলৈ কোনো আমি সুফল পোৱা নাই সেইকাৰণে শেহতীয়াকৈ আমি যিখিনি আমি সৰু তৃণমূল পৰ্যায়ৰ ব্যৱসায়ী আছোঁ আমি কোনো সংগঠনৰ আশ্ৰয় লোৱা নাই কিন্তু নিমন্ত্ৰণ সকলোকে আমন্ত্ৰণ জনাইছোঁ আমি যোৱাকালি আমি এখন মৰিগাঁও নগৰ ব্যৱসায়ী সমাজ গঠন কৰিছোঁ কোনো সমিতি গঠন কৰা নাই আমি মৰিগাঁও ব্যৱসায়ী সমাজ কেৱল আহ্বায়ক মণ্ডলী আছে কোনো সভাপতি সম্পাদক নাই আমি ততাতৈয়াকৈ আজি আমি আহ্বান কৰিছোঁ এই ধৰ্ণা কাৰ্যসূচী তাত আমি যথেষ্ট সঁহাৰি পাইছোঁ গোটেই ৰাইজ হিলোল ভাঙি আহিছে বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল আহিছে গতিকে আমি আনন্দিত হৈছোঁ আৰু আজি খন্তেক আগতে আমাৰ ওচৰৰ পৰা ইস্পাপত্ৰ গ্ৰহণ কৰিছে তেওঁ কথা দিছে নতুন আয়ুক্ত বাইদেৱে আমাৰ দাবী নিশ্চয় গ্ৰহণ কৰিব আমাক আগৰ যিবোৰ স্থান আছিল সেই জেগাতে ৰাখিব আৰু যদি তাকে নকৰি যদি অন্য ব্যৱস্থা কৰে তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আমি আলোচনা কৰিছোঁ আমি যিখন আমি হেৰি গঠন কৰিছোঁ এই কি কয় সমিতি গঠন কৰিছোঁ আমি এইবাৰ আমি DC এই জিলা প্ৰশাসনৰ ওচৰত আমি আমাৰ দোকানৰ চাবিবোৰ চমজাই দিম উপায় নাই কাৰণ আমি চলিব নোৱাৰা হৈছোঁ গতিকে আমি দোকান নকৰোঁ আমি অন্য কাম বিচাৰিম যেনেকৈ মহিলাসকলক 1250 টকা অৰুণোদয় আঁচনি দিছে ঠিক তেনেকৈ আমিও বিচাৰিম আমাকো 12,000 মান টকা দিয়ক আমি যাতে পৰিয়ালবোৰ চলিব পাৰোঁ আমাক কাম দিয়ক আমাক অনুদান দিয়ক নহ'লে আমি ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হ'ম আজি যি এই ধৰ্ণা কাৰ্যসূচী হ'ল তাত আমি যিসকল সদাশয় ব্যক্তি উপস্থিত আছে সমাজৰ গণ্যমান্য ব্যক্তি উপস্থিত আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ আমাৰ যি আজি দাবী উত্থাপন কৰা হৈছে সেই দাবী যেন আখৰে পালন কৰে আৰু আমাৰ মৰিগাঁওখন যাতে পুনৰ জীৱিত কৰি তোলে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ বিহুতলিত মৰিগাঁও ব্যৱসায়ী সমাজে যি মৰিগাঁও মাজমজিয়াৰ পৰা আস্থানসমূহ স্থানান্তৰ কৰাৰ প্ৰতিবাদত যি এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অংশগ্ৰহণ কৰিছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ পৰা এটা বস্তু দাবী জনাইছোঁ জিলা প্ৰশাসনক যে অনতি বিলম্বে আপোনালোকে যি আস্থানসমূহ মৰিগাঁও টাউনৰ পৰা 2 কিলোমিটাৰ আঁতৰলৈ স্থানান্তৰিত কৰিছিল সেইবোৰ মৰিগাঁও টাউনৰ মাজমজিয়ালৈ অনাৰ ব্যৱস্থা
ব্যৱস্থা কৰক আপোনালোকে আস্থানসমূহ আনি এটা বস্তুৱে ব্যৱস্থা কৰক যিসমূহ বৈধ আস্থানৰ নিজৰ মাটি আছে নিজৰ জেগা আছে তেওঁলোকে নিজৰ ভিতৰৰ পৰা মানুহ উঠোৱা আৰু তাতে মানুহ নমোৱা ব্যৱস্থাটো কৰক যাতে ৰাজপথত গাড়ীবোৰ ৰখাব নোৱাৰে তেনেকুৱা এক ব্যৱস্থা কৰক আৰু আমি এটা বস্তুৱে দাবী জনাইছোঁ যে 5টাকৈ মল আহি মৰিগাঁও ব্যৱসায় শেষ কৰিলে সমজিলা হ'ল সমজিলাৰ পিছতো মৰিগাঁও ব্যৱসায় বা মৰিগাঁও সমাজ জীৱনলৈ মানুহ অকণমান কমাই আহল মৰিগাঁও টাউনলৈ গতিকে এইবোৰ ফলত ব্যৱসায়সকল এনেই নচলা হৈছে গতিকে আৰু যদি ইয়াৰ পিছত যদি মৰিগাঁও নিচিনা ভেঞ্চাৰ টাউন এখনৰ পৰা যদি ষ্টেণ্ডসমূহ স্থানান্তৰিত কৰি দিয়া হয় গতিকে ব্যৱসায়সকল কেনেকৈ চলিব গতিকে মানুহে মানুহৰ কথা ভাবিব লাগিব আগৰ জিলা আয়ুক্তগৰাকীয়ে মানুহে মানুহৰ বাবে গান গাই মানুহৰ কথা নাভাবিলে বৰ্তমান জিলা আয়ুক্তগৰাকীক আমি অনুৰোধ জনাইছোঁ আপুনি অন্ততঃ মানুহৰ কথাখিনি ভাবক মৰিগাঁৱৰ পৰা ধন্দিকা কোটিৰ ৰিপৰ্ট এণ্টনি ফৰাছা